ৰাইজ আহিছে বগৰী চাপৰিত ফুৰিবলৈ। স্কুল ষ্টুডেণ্ট হেল্ল' গাইজ, আমি চাহ খালোঁ মানে চাহ খাই তামোল খালোঁ আৰু গৈ আছোঁ আমি বগৰী চাপৰি। তাৰপিছত নিশ্চয় চলাই আছে বাইক আৰু বগৰী চাপৰি পৰিৱেশ আপোনালোকক দেখুৱাম ভিডিঅ'তে চাব। গাইজ আমি আহি পালোহি এতিয়া বগৰী চাপৰি আৰু এইফালে চাওক কাম কৰিছে বগৰী চাপৰিলে। পাৰ্কিং প্লেচ আছে, ইয়াত থৈ ল'লোঁ। এতিয়া বাইকখন থোৱাৰ পিছতে আমি গৈ আছোঁ। ইয়াত টিকেট ল'ব লাগিব নেকি গেটত? খাবলৈ টোপোলা এটা লৈ আহিছোঁ, বিস্তাৰ লৈ আছোঁ। এয়া কাৰ্যালয় বগৰী চাপৰি গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ সময়সীমা। ধুনীয়াকৈ পানী একদম বৰ চাফা দেই পানীখিনি। আৰু বগৰী চাপৰিত বগৰী গছ এজোপা আছে চোৱা, আৰু আগলৈ বহুত আছে নেকি। ইয়াত একেবাৰে সন্মুখতে ধুনীয়াকৈ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখা আছে। ইয়াত জুবিন গাৰ্গ নাম লিখা আছে ধুনীয়াকৈ। বগৰী চাপৰি বগৰী গছ আৰু এইফালে ধুনীয়াকৈ দলং এখন আছে। দলংখনৰ পৰা অকণমান নামিলে দোকানখন। আৰু এইফালে একদম ধুনীয়াকৈ এইবোৰ ৰেষ্টুৰেণ্ট খুলিছে, সোমাই খাব পৰা ব্যৱস্থা আছে। আপোনালোকে আহিলে খাব পাৰিব ইয়াত। আৰু আমি আগত অহা নাই, আজি ফাৰ্ষ্ট টাইম আহিলোঁ, সেইটো কাৰণে মানে লগত লৈ আহিলোঁ আৰু সৰু সুৰাকৈ কিবা এটা খাম বুলি কিনিয়ে লৈ আহিলোঁ। আৰু ছাডেনলি প্লেনিংটো হৈ গ'ল আৰু অলমষ্ট এনেকুৱাই হয় প্লেনিংবিলাক আমাৰ। এইফালে বাইদেউহঁতে ধুনীয়াকৈ আহিছে ক'ৰবাৰ পৰা ফুৰিবলৈ। আৰু চেলফি পইণ্ট এইফালে আছে, আইচক্ৰীম আৰু এইফালে সৰু ল'ৰা ছোৱালী ধুনীয়াকৈ খেলা, সেয়া জঁপিয়াইছে একদম পূৰা ফূৰ্তি কৰি আছে। ঘূৰি আহোঁতে আমি মানে চেলফি ল'ম ইয়াত ধুনীয়াকৈ। এইফালে আহি আছে ৰাইজসকল, আহি আছে ধুনীয়াকৈ। ভালেই ন, ধুনীয়াকৈ জেগাবোৰ চাফ চিকুণ আৰু এইফালে ধুনীয়াকৈ একদম বহুত মানে আগতকৈ পৰিৱৰ্তন কৰিলে বোলে, এতিয়া কৈছে মানুহবোৰে। বাছত আহিছে, দূৰণিৰ পৰা মানুহ আহিছে দেই খাবলৈ। এইফালে ইয়াৰ পৰা এইফালে ধুনীয়াকৈ চিৰি দি উঠি গৈ ইয়াত ৰীল বনাব পাৰিব, ফটো তুলিব পাৰিব। এতিয়া আমি আগলৈ যাম। ৰাইজ আহিছে বগৰী চাপৰিত ফুৰিবলৈ। বাটাৰফ্লাই উৰিব লাগিব আৰু ইয়াত ৰেষ্ট ল'ব লাগিব উৰি আহি। আমাৰ
বগৰী চাপৰিত বগৰী গছ। আমাৰ স্কুলৰ ষ্টুডেণ্টসকল আহিছে স্কুল ষ্টুডেণ্ট। বগৰী চাপৰি চাই চাই আমি শেষ পৰ্যায় পালোহি। এইখন আৰু গাড়ীবোৰ আৰু এয়া ধুনীয়াকৈ পানীৰ ওপৰত দলং দিছে। সকলোৱে চেলফি লৈছে। এতিয়া আমি চেলফি লৈ লওঁ আৰু বগৰী চাপৰিত বগৰী সিটো চাইডে কোনফালৰ পৰা যায় জানো? ভাগৰ লাগিলে অলপ ৰেষ্ট লৈ লওঁ। বহুত খোজকাঢ়িলোঁ, ঘূৰিলোঁ, ভাল লাগিলে পৰিৱেশটো। একদম বতাহ, মুক্ত বতাহ বলি আছে ইয়াত। আহিব সকলোৱে ইয়াত ধুনীয়াকৈ অকণমান সময় পাৰ কৰিব। সদায় কামৰ ব্যস্ততাৰ মাজেৰে এনেকৈ ছাডেনলি প্লেনিংবোৰ কৰি আহি যাওঁ। অলমষ্ট এনেকুৱাই হয় আমাৰ প্লেনিংবোৰ। আৰু এইফালে স্কুলৰ ষ্টুডেণ্টবোৰ গৈছে ইয়াত। কোৱা, মোৰ নামটো গহিনী। অঁ হয় নেকি? তোমাৰ নাম? মিনময়ী মহন্ত। তোমাৰ? অঁ গুড গাৰ্ল। গুড গুড গুড, ভাল ছোৱালী দেই। বগৰী চাপৰিত খাবলৈ কি আনিছিলোঁ চাওক। এয়া কিনি লৈ আনিলোঁ। হঠাতে এয়া গৰম গৰম পেটিছ, ইগ পেটিছ আনিলোঁ, ভেজ পেটিছ আনিলোঁ। আৰু এয়া মিষ্টাৰে একদম খাওঁ খাওঁ কৰিয়ে আছে অকল। চচ লগাই লোৱা আৰু ময়ো খাই লওঁ। মই ইগ পেটিছটোকে খাওঁ, চচ অকণমান লগাই দিয়া। খাই লওঁ আমি আৰু এক পাক ঘূৰিম আৰু ঘৰলৈ যামগৈ। এই খাওঁ 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 মূৰ্তি ধৰি আছে, খাওক। আৰু আমি খাই লওঁ এতিয়া। লৈ ঘূৰিছে নাপায় বুলি আৰু ন। আমি লাইট খানা এটা খালোঁ আৰু কিনি আনি বাটৰ পৰা। এতিয়া খাই বৈ এতিয়া ৰেষ্ট লৈছে। এয়া বগৰী চাপৰি বাই বাই। এতিয়া আমি যামগৈ। আৰু স্কুলৰ ষ্টুডেণ্টবিলাকে ধুনীয়াকৈ জুবিন দাৰ গান গাই আছে, সেইটো কাৰণে ভাল লাগিছে। আৰু সিহঁতি সৰু সুৰা প্ৰগ্ৰেমবোৰ কৰি আছে। অঁ এই গাইজনী আমাৰ গাইজনী গুচি আহিলে ইয়ালৈ। আজি আহি গ'লোঁ ফাইনেলি, হৈ গ'ল চালোঁ। এতিয়া ঘৰলৈ যাওঁ ধুনীয়াকৈ। আছে ধুনীয়াকৈ এয়া গাড়ীত পিকনিক খাবলৈ পাৰ্টি, বগৰী চাপৰি চাবলৈ। এতিয়া আমি যাওঁগৈ আৰু।
হৈ গ'ল বগৰী চাপৰি চালেও ভাল লাগিল। আৰু খাই বৈ আমি সেই পলিথিনবোৰ ধুনীয়াকৈ বান্ধি লৈ আহিছোঁ। লেতেৰা কৰিব নালাগে, সকলোৱে নিজে খাব লাগে, চাফা কৰিব লাগে।